আমাৰ যুৱ বন্ধুসকল, আই মাতৃসকল, মোৰ দেউতাসকল সকলোকে আমাৰ হৃদয়ৰ নিভাজ কোণৰ পৰা প্ৰণিপাত জনাইছো। আৰু আজি ৩ নং বেতনী পামত আমি আজি আহি আপোনালোকক পুনৰ লগ পাই আনন্দিত হৈছো। আমাৰ মূল কথা হ'ল এইবাৰ পঞ্চায়ত নিৰ্বাচনত চিচি বৰগাঁও ৪ নং জিলা পৰিষদৰ পৰা মই ৰাইজৰ দলৰ হৈ জিলা পৰিষদ অৰ্থাৎ ZPM পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। গতিকে ৩ নং বেতনী পামবাসী ৰাইজ মোৰ আটাইতকৈ আপোন। আৰু পূৰ্বতে যেতিয়া মই সংগঠনত আছিলো তেতিয়া আমাৰ ৩ নং বেতনী পামৰ ৰাইজে আমি অধিকাৰৰ কাৰণে, আমাৰ জাতিটোৰ বিভিন্ন অধিকাৰৰ কাৰণে যি সংগ্ৰাম কৰিছিলো, যি আন্দোলন কৰিছিলো, এই আন্দোলনসমূহত আমাক সহযোগ আগবঢ়াই আহিছিল। গতিকে আজি পুনৰ ৰাজনৈতিক মঞ্চখনত মই ৩ নং বেতনী পামবাসী ৰাইজক কাষত পাই অতিকৈ আনন্দিত হৈছো। আপোনালোকৰ ওচৰলৈ মই নতুন প্ৰজন্মৰ যুৱ প্ৰতিনিধি হিচাপে, শিক্ষিত যুৱ প্ৰতিনিধি হিচাপে কেৱল দুটা প্ৰতিশ্ৰুতি লৈ আপোনালোকৰ মাজত আহিছো। অনাগত দিনত আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম। অন্যায় বিৰুদ্ধে আমাৰ যি যুঁজ, দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজখনত আপোনালোকে আমাক সমৰ্থন কৰক। আপোনালোকক মই কথা দি গৈছো, আপোনালোকৰ পঞ্চায়তৰ যি দুৰ্নীতি হৈ আছে এই দুৰ্নীতি আমি মুক্ত কৰিব পাৰিম। আৰু কোনোদিন আপোনালোকে আঁচনিৰ কাৰণে আপোনালোকে জিলা পৰিষদৰ অফিচত যাব নালাগে। জিলা পৰিষদৰ যি কাম থাকে, আজি যেনেকৈ আপোনালোকৰ মাজত আহি মিটিং কৰিছো, অনাগত দিনত পুনৰ ৩ নং বেতনী পামৰ ৰাইজৰ লগত আকৌ আমি বহিম। ৩ নং বেতনী পামৰ ৰাইজৰ লগত বহি আমি উন্নয়ন কমিটি গঠন কৰিম আৰু সকলো ৰাইজক আমি এনেকৈ এখন ফিল্ডত বহাই যিসমূহ দুখীয়া মানুহ আছে, যাৰ ৰেচন কাৰ্ড আছে, যিসমূহ মানুহে আঁচনিৰ পৰা বঞ্চিত হৈ আছে, এই সকলো মানুহৰ লগত আলোচনা কৰি যাতে সকলো পৰিয়ালে সমান মৰ্যাদা পায়, সমান অধিকাৰ পায়, তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকে কাহানিও অফিচত যাব নালাগে। মই যেনেকে আহিছো আকৌ আপোনালোকৰ ওচৰত আহিম। আপোনালোকৰ লগত আমাৰ জিলা পৰিষদত যিসমূহ ফাণ্ড আছে এই ফাণ্ডবোৰত লৈ আমি আলোচনা কৰিম বুলি আজি কথা দি গৈছো। লগতে আপোনালোকে দেখিছে যে আমাৰ ৰাইজৰ দলৰ এজন বিধায়ক আছে, শিৱসাগৰ সমষ্টি বিধায়ক। এজন বিধায়ক থকাৰ পিছতো অখিল গগৈ ডাঙৰীয়াই বিধানসভাত যুক্তিৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চকুত হৈ ক'ব পাৰে যে অসমৰ আটাইতকৈ দুৰ্নীতি কৰা মানুহজনে কিন্তু আপুনি। তেনেকুৱা সাহস থকা মানুহ আমাক প্ৰতিনিধি হিচাপে লাগে। গতিকে মোৰ বিশ্বাস আছে যে মই আপোনালোকৰ হৈ অফিচত যেনেকে যুঁজিব লাগে, যুঁজি আপোনালোকৰ এই অঞ্চলৰ বিশেষকৈ গাই নদী মথাউৰিৰ পৰা আপোনালোকৰ বেতনী পাম, তিনিআলি আৰু বাওতিলৈ যি ৰাস্তা আছে, এই ৰাস্তাখনত যি আঁচনি আনিব লাগে মই আনিম বুলি মোৰ বিশ্বাস আছে। আৰু আপোনালোকক আজি প্ৰতিশ্ৰুতি মই দি থৈ গৈছো, যদি মই এই ৰাস্তাটো কৰিব নোৱাৰো, জিকি অহা প্ৰথম 2 মাহৰ ভিতৰত এই ৰাস্তাটো যদি মই আনি দিব নোৱাৰো, তেতিয়াহ'লে আকৌ আপোনালোকৰ সময় আহিব, আপোনালোকে মোক নাকচ কৰিব পাৰিব। গতিকে এবাৰ আপোনালোকে সুযোগ দিয়ক। মই আপোনালোকক কথা দি গৈছো, আমি কৰি দিম। ৰাইজৰ দল সদায় আপোচবিহীন, ৰাইজৰ দলে কেতিয়াও আপোচ নকৰে। আমি কেতিয়াও দুৰ্নীতিত লিপ্ত নহওঁ। আপোনালোকে দেখিছে অখিল গগৈ ডাঙৰীয়াই যেনেকৈ সমষ্টি উন্নয়ন কৰিছে, ঠিক তেনেকে মোৰ সপোন আছে যেনেকৈ আমি আমাৰ সমষ্টিটো সংৰক্ষণ মুক্ত কৰি আমি কাঢ়ি আনিছিলো আন্দোলন কৰি, ঠিক তেনেকৈ আমাৰ সমষ্টিটো উন্নয়ন কৰাৰ সপোন আছে। আমি উন্নয়ন কৰিব লাগিব, আমি যুঁজিব লাগিব। আজি বিজেপি দলে আজি আমি ইয়াত মিটিং কৰি যোৱাৰ পিছত আপোনালোকক বিজেপি দলে বিভিন্ন ভয় ভাবুকি দিব। অৰুণোদয় কাটি দিম বুলি ক'ব, ঘৰৰ পইচা নিদিওঁ বুলি ক'ব, ঘৰ নাপাব বুলি ক'ব। কিন্তু তাত আপোনালোকে ভুল নাযাব, তেওঁলোকে একো কৰিব নোৱাৰে। তেওঁলোকে যদি ভয় ভাবুকি দিয়ে আপোনালোকে প্ৰথম মোক জনাব। আইন আছে, প্ৰশাসন আছে, আমি ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকক কাকোৱে কেতিয়াও আঁচনি কাটি দিব নোৱাৰে। আৰু যদি আমি জিলা পৰিষদ হিচাপে জিকি আহো, তেতিয়াহ'লে আপোনালোকক কথা দি গৈছো, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় আঁচনি পাব। আৰু যাৰ ৰেচন কাৰ্ড নাই, দুখীয়া মানুহ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে, সকলোকে আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম।